হাই, আজি তিলৰ সৈতে লোকেল চিকেন বনাম বলক। প্ৰথমতে তিলখিনি ধুই মেলি ল'লোঁ আৰু এখন টেৱাত গৰম কৰি ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। এফালে এখন কেৰাহী গৰম কৰি জোখৰ মতে তেল, তেজপাত আৰু কেইটামান গোটা জিৰা দিলোঁ আৰু তাৰপিছতে মই এটা পিঁয়াজৰ ফাইন পেষ্ট বনাই ৰাখিছিলোঁ। সেইখিনি ইয়াতে ফ্ৰাই কৰিলোঁ আৰু অলপ সময় ফ্ৰাই কৰিলোঁ আৰু তাৰপিছতে পিছফালে মোৰ ভণ্টি, তাইও মোক হেল্প কৰি আছিলে পিছে। আৰু এইফালে পিঁয়াজৰ পেষ্টটো ধুনীয়াকৈ সিজাৰ পিছতে মই তাতে বিলাহী, নহৰু, আদা আৰু জলকীয়াৰ পেষ্টটো দি দিলোঁ আৰু এইখিনি অকণমান সময় ফ্ৰাই কৰিম যাতে ইয়াৰ কেঁচা গোন্ধটো যায় আৰু যেতিয়ালৈকে নিজে তেল বিৰিঙি নাহে তেতিয়ালৈকে ফ্ৰাই কৰিলোঁ আৰু তাৰপিছত এইফালে মছলাখিনি এড কৰিলোঁ। মছলাত মই অকণমান পানী দিছোঁ দেখিছেনে, কাৰণ মোৰ এনেকৈ ডাইৰেক্ট তেলত দি দিলে মছলাবোৰ জ্বলি যোৱা যেন লাগে, সেইকাৰণে মই এনেকৈ অলপমান পানী দি কিনে মছলাখিনি ফ্ৰাই কৰোঁ আৰু এইখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। তাতে মই লোকেল চিকেনখিনি দি দিলোঁ। আচলতে এনেকৈ লোকেল চিকেনৰ লগত তিল দিম বুলি বহুত দিনৰ পৰা এনেকৈ খাম বুলি ভাবি আছিলোঁ আৰু মোৰ কিবা এটা এনেকৈ দেখিলে মানে খাবলৈ মন যায়, নিজে যেতিয়ালৈকে বনাই নাখাওঁ মানে ভাল নালাগে আৰু গতিকে ট্ৰাই কৰিলোঁ। এইফালে আলুখিনিও কাটি থৈছিলোঁ আৰু যিখিনি তেল মই ঠাণ্ডা হ'বলৈ ৰাখিছিলোঁ মিক্সিত মাৰি ইয়াতে 3 চামুচ দিছিলোঁ মই আৰু লাষ্টত এটা কুকাৰত চিটি লগাইছিলোঁ। খাবলৈ খুব ধুনীয়া হৈছিলে আৰু খুব ধুনীয়াকৈ সিজিছিলে, ভাল লাগিলে খাই। বাকী আপোনালোকেও ট্ৰাই কৰিব আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম অন্য এটা মিনি ব্লগত। বাই।